most welcome to my YouTube channel. So guys, আজি ঈদ বুলি আপোনালোকে গম পাইছে। তো মোৰ ফালৰ পৰা আপোনালোকক ঈদ মুবাৰক শুভেচ্ছা জনাইছোঁ। আৰু আজি আপোনালোকৰ ঈদ বুলি আজি ৰংঘৰখন দেখুৱাম। ৰংঘৰখন একেবাৰে অৰিজিনেল ৰংঘৰখন দেখুৱাম। আপোনালোকে কবাতটো দেখিব পাইছে চাগে, কিন্তু এটা ডুপ্লিকেট ৰংঘৰ চাইছে। আজি আপোনালোকক মই ৰংঘৰ দেখুৱাম, অৰিজিনেল ৰংঘৰ। আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰি ভিডিঅ'টো চাই থাকক। বলক এতিয়া ৰংঘৰলৈ যাওঁ। আমাৰ ঈদ বুলি আৰু গাড়ী ৰখা হৈ চাওক, চবকে ৰসগোল্লা আৰু পায়স পাইছে। তো সকলো মন্দিৰতে তেনেকৈ ৰখাই খুৱায় আৰু আপোনালোকে নিজৰ বুলি ভাবি আজি দেখুৱাম ৰংঘৰ। ভালদৰে চাওক। ৰংঘৰ অসমৰ বিখ্যাত, ভাৰতৰ বিখ্যাত, পৃথিৱীৰ বিখ্যাত ৰংঘৰ। এই ৰংঘৰ বাকৰিতে বহুত কিবা কিবি হ'ব, তাহানি যোৱা হিষ্ট্ৰী ইতিহাস। তো আপোনালোকৰ ওপৰত লৈ যাব চেষ্টা কৰিম। জাষ্ট ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। একেবাৰে ৰংঘৰ কাষৰ পৰা দেখুৱাব চেষ্টা কৰোঁ। এতিয়া মই যোনখন ৱাল হাতেৰে লাৰিম, এইখন ৱাল বহুত যুগৰ আগতে আহোমসকলে ৰাজত্ব কালত আৰু আহোমৰ দিনত বনোৱা হৈছিল ৰংঘৰখন। এতিয়া বৰ ভিতৰলৈ যাওঁ। ভিতৰলৈ আহিলে এতিয়া কিবা ঠাণ্ডা অনুভৱ কৰিছোঁ, বহুত ঠাণ্ডা। আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। বাহিৰত গৰম আৰু ভিতৰত কিবা ঠাণ্ডা অনুভৱ কৰিছোঁ। আৰু তেনেকুৱা আগৰ দিনৰ ৰজাসকলে কেনেকুৱা টেকন'লজি আছিল আচলতে, যে এনেকুৱা খিৰিকিবিলাক পাৰফেক্ট ঠাইত লগাইছিল তাত ঠাণ্ডা। बहुत लोगों ने बताया कि मैं वीडियो देखते हैं, लेकिन एसएमएस नहीं जानते। तो फिर मैं इस लोग ये बोल सकता हूँ कि ये एक रंगघर, असम का एक हिस्ट्रिक रंगघर। आइए आप लोग आइए। এতিয়া বলক আপোনালোকক মই এতিয়া ওপৰত লৈ যাব চেষ্টা কৰিম। বলক ওপৰলৈ যাওঁ এতিয়া। আৰু এই ৰংঘৰখন 16শ শতিকাত বনাইছে, মোৰ ভুল হোৱা নাই। আৰু এটা তাজমহল দেখিবলৈ চব ভুল হৈ গ'ল। এটা মহল আৰু মহল টাইপত। আৰু ইয়াত যোনখন হেৰি দেখিছে গেটখন আছে। আৰু ইয়াত আগৰ দিনৰ ৰজাসকলে কি কৰিছিল, ইয়াত যি ম'হৰ যুঁজ বা খেল ধেমালি বিভিন্ন নৃত্য হৈছিল। আৰু তেতিয়া ৰজাসকলে উপভোগ কৰিছিল। বহি এটা ষ্টেডিয়াম টাইপৰ হয় আৰু তাত বহি ৰজাসকলে চাইছিল। আৰু এতিয়া ৰংঘৰত তললৈ নামি আহিলোঁ। আৰু আহি চাওক, ইয়াত কোনো ঘৰ নাই। চাওক বিল্ডিং চিল্ডিং একো নাই। তাৰ কাৰণটো হ'ল কি, তো বিল্ডিং বন্ধা হয় তো ৰংঘৰত চাহ পৰি যাব, আৰু চাহ পৰাৰ লগে বিনষ্ট হৈ যাব। ৰংঘৰখন কিবা হ'ব পাৰে। 300 মিটাৰ দূৰত বান্ধিব পাৰে, একো নহয়। সেই মানুহ মানে ভিডিঅ' দীঘল টানি মুনি দীঘল কৰা হ'ল যেনে তেনে।